চাহৰ আড্ডাত ৰাজনীতিৰ চৰ্চা নিৰ্বাচনলৈ বেছিদিন নাই চৰ্চা এতিয়া সৰ্বত্ৰ প্ৰাতঃ ভ্ৰমণ সান্ধ্য ভ্ৰমণত যোৱা ৰাজনৈতিক আলাপ দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ মাজত চহৰে নগৰে নিৰ্বাচনক লৈ এনেদৰে এতিয়া জমি উঠিছে আড্ডা হয় সাউতে 26ৰ নিৰ্বাচন আহি পালেহি আৰু নিৰ্বাচন আহি পোৱাৰ লগে লগে বিভিন্ন স্থানত মানুহ লগ হলি সচৰাচৰ আড্ডা হয় ৰাজনীতিৰ আড্ডা হয় সমাজ নীতিৰ আড্ডা হয় উন্নয়নৰ আড্ডা হয় জনজাতিকৰণৰ আড্ডা হয় বিভিন্ন ধৰণৰ আড্ডাই ভৰি পৰিছে আমাৰ চৌপাশ যেহেতু 26ৰ নিৰ্বাচন সমাগত চাহ খাই থাকোঁতেই বিশেষ অসুবিধা হোৱা নাইতো আমি কথা পাতি বিভিন্ন সময়ত বিভিন্ন ধৰণে কথা পাতোঁ আৰু এই মুহূৰ্তত যেহেতু 26ৰ নিৰ্বাচন আহি আছে 26ৰ নিৰ্বাচনৰ প্ৰাৰম্ভণি আমাৰ যিবিলাক সমস্যাৰ কথা আলোচনা হ'ব এতিয়া সচৰাচৰ আমাৰ ধেমাজি জিলাখনত কোনবিলাক সমস্যাক আমাৰ ৰাজনীতিবিদসকলে গুৰুত্ব দিয়াটো উচিত বুলি আপুনি ভাবে প্ৰথম কথা হ'ল আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ধেমাজিত ব্ৰহ্মপুত্ৰ হৈ আছে যেনেকৈ এছটিসকল মিচিং বড়ো কছাৰী সকলো আমি একেলগে আছোঁ প্ৰথম কথা হ'ল আমাৰ জনজাতিকৰণৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ পেলাই আমাৰ মাজত এটা ভাতৃত্বৰ সংঘাতৰ আকাংক্ষা দেখা পাইছোঁ কিন্তু সেই কথাখিনি আচলতে যিসকলে ধৰি লওক এতিয়া অসমখনৰ নেতৃত্ব দি আছে যিসকলৰ ওপৰত সকলোৱে ভৰসা কৰে তেখেতলোকে এটা কথা ক'ব লাগে যে জনজাতিকৰণৰ বিষয়টোক লৈ পেলাই আমাৰ মাজত ভাতৃত্বৰ সংঘাত হ'ব নালাগে ইজনৰ সিজনৰ প্ৰতি বেয়া মনোভাৱ আহিব নালাগে জনজাতিকৰণৰ বিষয়টো হ'ল অসমখনৰ সুৰক্ষিত স্বাৰ্থত অসমখনৰ মাটি ভেটি সুৰক্ষিত স্বাৰ্থত অসমীয়া সুৰক্ষিত স্বাৰ্থত অসমৰ সুৰক্ষিত স্বাৰ্থত গতিকে এই কথাটোক লৈ পেলাই আমিতো আজি বিশেষকৈ সেই কথাটো ভাবিব লাগিব আমাৰ মাজত যেতিয়া মিলা প্ৰীতি নাথাকিব ভাতৃত্ববোধটো নাথাকিব তেতিয়াতো আমাৰ উন্নয়নৰ কথা বা বেলেগ কথা চিন্তা কৰি আমি উন্নয়নৰ কথা কমেই তাৰ লগে লগে আমি মৰমেৰে ভাতৃত্বভাৱেৰে একতাবোধেৰে থকা কথাটো বিচাৰিছোঁ যে জনজাতিকৰণ লৈ আজি যি ধৰণৰ কঠোৰ মন্তব্য কিছুমান ব্যক্তিয়ে কৈ আছে বা আমাৰো কোনোবাই ক'ব বিচাৰে গতিকে আমি আমাৰবিলাকক কৈছোঁ যে এইবিলাক কোনোবাই যে আমাক কোনো বেয়াকৈ ক'ব বেয়া ক'লে যে আমি বেয়া হৈ যাম সেইটো কথা নহয় আমাৰ কৰ্মদক্ষতাই আমাৰ যিখিনি ভাল কৰ্ম ভাল চিন্তাৰে আমি তেওঁলোকৰ বেয়াখিনি আমি নাইকিয়া কৰিব লাগিব গতিকে আমি প্ৰতিটোৰ প্ৰান্তৰ মানুহকে বা যিসকল এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা আমাৰ বৰ্তমানৰ মন্ত্ৰী ডাঙৰীয়া হওক ধেমাজিত তেওঁলোকে ক'ব লাগে যে জনজাতিসকলৰ কোনো এইবিলাক ভয় সংখ্যাত থাকিব নালাগে আমি আপোনালোকৰ প্ৰতিনিধিত্ব কৰিছোঁ বা আমি আপোনালোকৰ ভালৰ বাবে চিন্তা কৰিম বা যিসকলে বিচাৰিছে তেওঁলোকো ভালৰ বাবে চিন্তা কৰিম এই ধৰণৰ চিন্তাই আগুৱালে আমাৰ ধেমাজিত বিশেষ উন্নয়নৰ কাম কাজবোৰ বৃহত্তৰভাৱে আগবঢ়াই যোৱাটো অসুবিধা নহ'ব বা কথোপকথন বা আমি আদান প্ৰদানত বা অহা যোৱাত এইবিলাক কোনো অসুবিধা নাথাকে কিন্তু এতিয়া কিছুমান এনেকুৱা পৰ্যায়লৈ লৈ যাব বিচাৰিছে যে বস্তুটো যেন এনেকুৱা হৈছেগৈ আমাৰটো তেওঁলোকে ল'ব তেওঁলোকে আমাৰটো ল'ব এই ধৰণৰ এটা পৰিৱেশলৈ গৈ আছে আৰু যিহেতু আমাৰ এটা নৱগঠিত সমষ্টি যিহেতু হাবুং স্বৰ্গদেউ চুকাফাৰ ৰাজধানী এইটো ঐতিহ্যপূৰ্ণ স্থানত আমি বহি আছোঁ আৰু এই ঐতিহ্যপূৰ্ণ যি স্থান এই স্থানত বহি থাকে আৰু এই গোটেই স্থানটো নৱগঠিত এটা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে এই নৱগঠিত সমষ্টিত কেনেকুৱা ধৰণৰ প্ৰাৰ্থীয়ে সমষ্টিটো উন্নয়ন কৰিব বুলি অনুভৱ হয় মানে কি হ'ল উঠি অহা প্ৰজন্মই সদায় যিটো সমস্যাৰ সন্মুখীন হৈছে ধৰি লওক ৰাস্তা পদূলি ঘাট শিক্ষানুষ্ঠানবিলাক কেনেকৈ ধৰণে চলিছে শিক্ষানুষ্ঠানবিলাক নিয়ম নীতিৰ মাজেৰে যি ধৰণৰ শিক্ষাদান দিব লাগে সেই ধৰণৰ উন্নয়নমূলক কাম কাজ ধৰি লওক ৰাস্তা পদূলিটো লাগিবই আজি ৰাস্তা পদূলি দুৰৱস্থা যি হৈ আছে আমি এতিয়া নৱগঠিত চিচিবগা সমষ্টিটোত আমি গৈছোঁ ভিতৰুৱা জেগাবিলাক গৈছোঁ সেইবিলাকত এতিয়াও বাঁহৰ দলং আছে সেইবিলাক উন্নয়ন কৰিব লাগিব পৰিৱেশটো এটা বেলেগ কৰিব পৰা যায় ৰাজনীতি যদি কথা আহিছে এতিয়া কথা হৈছে কি বিভিন্ন ধৰণৰ আঁচনি ইয়াত হৈ আছে ধৰক এতিয়া লাখপতি বাইদেউ আঁচনি হৈছে অৰুণোদয় আঁচনি আহিছে বিভিন্ন ধৰণৰ আঁচনিবিলাক আহি আছে কিন্তু একেধৰণে কংগ্ৰেছৰ আমোলত তেতিয়াও বাইদেউ মাজনী আঁচনি আছিল তথাপিতো কংগ্ৰেছ উৰি গ'ল এই আঁচনিবিলাকে কেনেকুৱা ধৰণে কাক লাভান্বিত কৰিব বুলি ভাবে এতিয়া আচলতে মই ভবাত আমাৰ হিমন্ত বিশ্ব শৰ্মাই যিখিনি কৰ্ম কৰিছে এই কৰ্মখিনি ইমান বেয়া নহয় ঠিকেই আছিল কিন্তু কেইটামান কথা এতিয়া আমি লাহে লাহে বেয়া পাইছোঁ সেয়ে হৈছে কি জাতি প্ৰাণকেন্দ্ৰ যি আমাৰ জুবিন গাৰ্গ তেওঁক আজিলৈকে ন্যায় দিব পৰা নাই 2 নম্বৰতে আমাৰ যিসকল জনজাতি এই জনজাতিসকলে যিটো বিচাৰি আছে তেওঁ সেইটোও আজিলৈকে কৰিব পৰা নাই ইভাগে তেওঁ যিবিলাক কৰ্ম কৰিছে এই কৰ্মবিলাকত নিশ্চয় আমি বেয়া পোৱা নাছিলোঁ ভালেই পাইছিলোঁ আজি এইখন হাবুঙতো অকল তেওঁৱেই বুলি নহয় সুদূৰ তৰুণ গগৈ দিনৰ পৰাই টকা পইচা দিছে তৰুণ গগৈও দিছে সৰ্বানন্দীও দিছে হিমন্তইও দিছে আৰু দিয়াৰ কাৰণে এই হাবুঙখন এই পৰ্যায়লৈ গৈছে
আৰু ভৱিষ্যতেও আৰু দিব, আৰু নিশ্চয় হাবুংখন উন্নতি হ'ব, এই ভাৱটো আমাৰ আছে। কিন্তু এতিয়া কথা হ'ল মূলতে আমি বছৰ বছৰ জুৰি ধেমাজিত আমাৰ আহোম অধ্যুষিত এটা অঞ্চল আমি পোৱা নাছিলোঁ, য'ত আহোম এজন উঠিব নোৱাৰা অৱস্থা আছিল। তেনেস্থলত আমি যিটো চিচি বৰগাঁও সমষ্টি বা নতুনকৈ পাইছোঁ, এই সমষ্টিটো নিশ্চয় আহোম অধ্যুষিত হিচাপে দিছে। গতিকে তাৰ এজন হ'লে, আহোম এজন হ'লে আমি নিশ্চয় ভাল পাওঁ। হয়, নিঃসন্দেহে চিচি বৰগাঁও সমষ্টিটো এটা নতুন সমষ্টি, আৰু নতুন সমষ্টিত যিহেতু মুকলি সমষ্টি, গতিকে এই সমষ্টিটোত বিচাৰে